নৱগঠিত টিহু সমষ্টিত কোনে লাভ কৰিব বিজেপিৰ পৰা টিকট টিকটৰ দৌৰত আছে শ্যামন্ত শেখৰ ডক্টৰ দেৱজিৎ মহন্ত আনফালে কংগ্ৰেছৰ টিকটৰ দাবীদাৰ ৰাতুল পাটোৱাৰী ডক্টৰ নীলকমল ভূঞা চন্দ্ৰমোহন পাটোৱাৰী আঁতৰিলে ভাগ্য ফুলিব কাৰ সবিস্তাৰে চাওক ৰাজ্যৰ সমষ্টিয়ে আৰম্ভ হৈছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কুচকাৱাজ টিকট লাভৰ বাবে দৌৰত আছে কংগ্ৰেছ বিজেপিত একাধিক নেতা কংগ্ৰেছ আৰু বিজেপিত আছে সৰ্বাধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা নৱগঠিত টিহু সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আধা ডজনৰ বেছি বয়সৰ দোষা দি চন্দ্ৰমোহন পাটোৱাৰী আঁতৰিলে ভাগ্য ফুলিব কাৰ টিহুত বিজেপিৰ টিকটৰ দৌৰত আছে গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিকো টিকটৰ দৌৰত আছে কণ্ঠশিল্পী শ্যামন্ত শেখৰ মুখপাত্ৰ ডক্টৰ দেৱজিৎ মহন্ত সমষ্টিত সাংগঠনিক কাম কাজ আৰম্ভ কৰিছে ত্ৰিনয়ন বৰ্মনে বিজেপিৰ যুৱ মৰ্চাৰ প্ৰাক্তন নেতা অনুপ বৰ্মনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আনফালে কংগ্ৰেছৰ হৈ টিহুত টিকটৰ দাবীদাৰ ৰাতুল পাটোৱাৰী ডক্টৰ নীলকমল ভূঞা প্ৰাক্তন মন্ত্ৰী নীলিমণি নিশান ডেকাও হ'ব পাৰে টিকটৰ দাবীদাৰ ইতিমধ্যে ৰাজ্যৰ সমষ্টিয়ে আৰম্ভ হৈছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ কুচকাৱাজ পৰৱৰ্তী খবৰ ৰাজ্যৰ ৰাজনীতিৰ সমীকৰণ সলাই দিব পৰা এটা ডাঙৰ খবৰ 2026 নিৰ্বাচনত AIUDF দল চামিল হ'ব পাৰে কংগ্ৰেছত চামিল হ'বলৈ AIUDFৰ দলৰ ফালৰ পৰা দিয়া হৈছে দুটাকৈ চৰ্ত সবিস্তাৰে চাওক 2026 নিৰ্বাচনত AIUDF দল চামিল হ'ব পাৰে কংগ্ৰেছত চামিল হ'বলৈ AIUDFৰ ফালৰ পৰা দিয়া হৈছে দুটাকৈ চৰ্ত প্ৰায় 18টা সমষ্টিত আজমলৰ মতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব UDF দলে দ্বিতীয়টো চৰ্ত বদৰুদ্দিন আজমলৰ সন্মানজনক দিল্লী যাত্ৰা চৰ্ত মানিলে AIUDF দল চামিল হ'ব পাৰে কংগ্ৰেছত শীৰ্ষ সূত্ৰৰ মতে আলোচনা পৰ্যায়ত আছে সম্ভাৱ্য সমীকৰণ ৰাজ্যৰ ৰাজনীতিত নতুনকৈ সমীকৰণ সলাই দিব পৰা এটা বৃহৎ খবৰ পৰৱৰ্তী খবৰ আপোনাৰ তথা আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি নতুন সদস্যৰ নাম কেনেকৈ ৰেচন কাৰ্ডত কৰিব অন্তৰ্ভুক্ত সবিস্তাৰে চাই লওক ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ভাল খবৰ ৰেচন কাৰ্ডৰ আপোনাৰ তথা পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি ৰেচন কাৰ্ডত পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচন কাৰ্ডৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক অনলাইন যোগেও কৰিব পাৰিব আপুনি আবেদন নতুন সদস্যৰ সকলো তথ্য পাতি গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নাম KYC কৰাৰ সময়ত কৰিব পাৰিব অন্তৰ্ভুক্তিৰ কাম যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে কৰ্তন কৰিব পাৰিব নাম নতুন সদস্য অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম কৰিব পাৰিব ইয়াৰ জৰিয়তে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্য লাভ কৰিব 5 কিলোকৈ ৰেচন পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ মাত্ৰ 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ মূল্য ইন্ধন আঁচনিৰ প্ৰপত্ৰ আজিয়ে সংগ্ৰহ কৰি পূৰণ কৰক মুখ্যমন্ত্ৰীৰ প্ৰপত্ৰ সবিস্তাৰ চাওক লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ভাল খবৰ মাত্ৰ 700 টকাতে লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ পূৰণ কৰক মুখ্যমন্ত্ৰীৰ সুলভ মূল্য ইন্ধন আঁচনিৰ প্ৰপত্ৰ আজিয়ে সংগ্ৰহ কৰি পূৰণ কৰক মুখ্যমন্ত্ৰীৰ প্ৰপত্ৰ মুখ্যমন্ত্ৰীৰ সুলভ মূল্য ইন্ধন আঁচনিৰ অধীনত 700 টকাৰে লাভ কৰিব গেছৰ চিলিণ্ডাৰ এই প্ৰপত্ৰ পূৰণ কৰি জমা দিলে লাভ কৰিব 250 টকাৰ সাহায্য প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰত অৰুণোদয় হিতাধিকাৰীৰ পৰিয়ালে লাভ কৰিব সাহায্য ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এই সুবিধা ইয়াৰ বাবে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ সন্নিৱিষ্ট কৰিব লাগিব পঞ্জীয়নভুক্ত মোবাইল নম্বৰ দিব লাগিব ইয়াৰ জৰিয়তে অৰুণোদয় হিতাধিকাৰীৰ নাম আৰু অৰুণোদয় আইডিৰ শুদ্ধকৈ দিব লাগিব প্ৰপত্ৰ পূৰণ কৰি দিলে লাভ কৰিব 250 টকাৰ সাহায্য আপুনিও পলম নকৰি আজিয়ে সংগ্ৰহ কৰক এই প্ৰপত্ৰ পৰৱৰ্তী খবৰ অসমৰ পৰা কিমানজন বিদেশীক খেদিলে বিজেপি চৰকাৰে অসমত কিমানজন বিদেশীক কৰা হ'ল চিনাক্ত বিধানসভাত কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ প্ৰশ্নত
উত্তৰ চৰকাৰৰ সবিস্তাৰ চাওক অসমৰ পৰা কিমানজন বিদেশীক খেদিলে বিজেপি চৰকাৰে অসমত কিমানজন বিদেশীক কৰা হ'ল চিনাক্ত বিধানসভাত কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ প্ৰশ্নত উত্তৰ চৰকাৰৰ 2021 চনৰ পৰা 32,207জন বিদেশীক হিচাপে চিনাক্ত কৰা হৈছে ইয়াৰ মাজত মাত্ৰ 1416জন বিদেশীক বহিষ্কাৰ কৰিছে চৰকাৰে চৰকাৰৰ উত্তৰক লৈ সৰব হৈছে কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে চৰকাৰে গুৰুতৰভাৱে লোৱা নাই বাংলাদেশীৰ সমস্যা বাংলাদেশৰ লগত প্ৰত্যাৱৰ্তনৰ কোনো চুক্তি কৰা নাই চৰকাৰে বিদেশী চিনাক্ত কৰিলেও নো মেন্স লেণ্ডতহে থৈ আহিব পাৰিব BSFে প্ৰত্যাৱৰ্তনৰ চুক্তি নোহোৱাকৈ বিদেশী খেদাটো ৰাজনৈতিক পাশা খেল ৰাজনৈতিক ইস্যু হিচাপে বিদেশী সমস্যা জীয়াই ৰাখিছে বৰ্তমান চৰকাৰে পৰৱৰ্তী